মই আমাৰ UDFৰ বিধায়কসকলক বাৰে বাৰে কৈ আছো, do not insist on legal rights. All legal rights are subject to certain convention, certain practice. আজি যদি বৰদোৱা বটদ্ৰৱা সপ্তৰ 5 কিলোমিটাৰ ভিতৰত যদি আমি থাকো আৰু মুছলমান লোকসকলে যদি কালি ডিক্টেট দি দিয়ে যে ইয়াত আজান নহব 5 কিলোমিটাৰ ভিতৰত, ইয়াত কোনেও গৰু মাংস নাখাব, যেনেকে আজি শাক্ত ধৰ্মালম্বী হিন্দু লোকসকলে দুৰ্গা পূজা নকৰে, এইখিনি কথা কলে মই সাম্প্ৰদায়িক নহওঁ, মোৰ ওপৰত তাৰ কাৰণে পুলিচ কেছ দিব নালাগে। এইখিনি মনাব আমি পাৰিম নে নাই? তেতিয়া আমি কি কম যে নহয়, আমি শুদ্ধ মুছলমান, 5 সন্ধ্যা আমি নামাজ পঢ়িব লাগিব, আমি আজান দিব লাগিব, আমি যিটো খোৱা আমাক এলাউ কৰে সেইটো আমি খাম। এতিয়া এই দুইটা কন্ট্ৰাডিক্টৰী পজিশনৰ মাজত কম্প্ৰমাইজ ক'ত হ'ব? বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত মুছলমান মানুহ 10 ঘৰে মাটি ললে, আৰু এই আইনখন মুছলমান নহয়, ইভেন ময়ো বৰপেটা সত্ৰত মাটি লওঁ, ইট ইজ এ পলিটিকেল সেকুলাৰ এক্ট। মই মাটি ললো, লোৱাৰ পিছত 10 ঘৰ যেতিয়া মানুহ বহিব, আমিতো এটা মছজিদ বনাব লাগিব। যদি মছজিদ বনাও তাততো আমি আজান দিব লাগিব। তো বৰপেটা সত্ৰৰ হৰিনাম ধ্বনি আৰু আজান দুইটা আইন মতে হ'ব পাৰে, আইনত কোনো বাধা নাই, বিকজ ইণ্ডিয়া ইজ এ সেকুলাৰ কাণ্ট্ৰি। কিন্তু ই কাৰোবাৰ মনত দুখ নিদিব নেকি? আৰু যেতিয়াই সমাজত কোনোবাই কাৰোবাক দুখ দিয়ে, তেতিয়াই কন্ট্ৰাডিকশ্যন আৰম্ভ হয়, কনফ্লিক্ট আৰম্ভ হয়, আৰু মানুহে নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়ে। আৰু চৰকাৰৰ দায়িত্ব কি? চৰকাৰে দুই কমিউনিটিৰ মাজত এলাইনমেণ্ট কৰিব লাগিব, যাতে দুইটা ইণ্টাৰেষ্ট জীয়াই থাকে। আজি আমি এইখন আইনত কি কৰিব খুজিছো যে 250 বছৰ পুৰণা ৰংঘৰ হ'ব পাৰে, চৰাইদেউ মৈদাম হ'ব পাৰে, কাৰেংঘৰ হ'ব পাৰে, তলাতল ঘৰ হ'ব পাৰে। আজি ৰাতিপুৱা টাই আহোম ছাত্ৰ সন্থাৰ একাংশ লোকে মোক লগ কৰিব আহিছিল। তেওঁলোকে ক'লে যে তলাতল ঘৰত মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দিনত কিছুমান অনাকাংক্ষিত লোকক মাটিৰ পট্টন দিয়া হ'ল। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইয়াক কিমান সমৰ্থন কৰে নকৰে মই নাজানো। তেওঁলোকে মোক ক'লে যে ছাৰ, এই মাটিখিনি আমাক বচাই দিয়ক তলাতল ঘৰৰ পৰা। এতিয়া এই আইনখন যদি আমি আজিৰ পৰা 30 বছৰ আগত আনিলোহেঁতেন, লেণ্ড নাই মানুহৰ, গৰাখহনীয়াত গৈছে, বাট এইটো মিনিং নকৰে যে কামাখ্যা মন্দিৰৰ পাহাৰটোত মই সেটেলমেণ্ট দিম। এইটোৱে মিনিং নকৰে যে মই তলাতল ঘৰত দিম। এইটোৱে মিনিং নকৰে যে মই কাৰেং ঘৰত দিম। এইটোৱে মিনিং নকৰে যে মই পোৱা মক্কাত দিম। সো সাম্প্ৰদায়িক সম্প্ৰীতিটো ৰক্ষা কৰাৰ কাৰণে সদায় আমি চেষ্টা কৰিব লাগিব, কাৰণ আমি মনত ৰাখিব লাগিব যে কেতিয়াও এখন তাল এজনে বজাই ৰাখিব নোৱাৰে। এই বিলখনত আমি কি কৰিছো যে ইয়াতো আমি জোৰ কৰা নাই, ইট ইজ এ এনাবেলিং লেজিসলেশ্যন। এতিয়া ৰাইজে আবেদন কৰিব, আমি মাত্ৰ কৈছো যে 250 বছৰীয়া মন্দিৰ, মছজিদ, চাৰ্চ, ইয়াত গীৰ্জাও ইনক্লুডেড, মছজিদো ইনক্লুডেড, পোৱা মক্কা ইজ ইনক্লুডেড, মন্দিৰ ইজ ইনক্লুডেড। আৰু মন্দিৰ মছজিদত গৈও কোনোবাই ক'ব পাৰে এওঁলোকে খালি ধৰ্মই কৰে, ধৰ্মও নহয়, কালচাৰ ইজ ইনক্লুডেড। চৰাইদেউ মৈদাম, ৰংঘৰ, তলাতল ঘৰ, অল আৰ ইনক্লুডেড। আমি কি কৈছো যে ইয়াৰ 5 কিলোমিটাৰ ৰেডিয়াছত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে, ক'তো মুছলমান শব্দটো ব্যৱহাৰ হোৱা নাই। ইভেন হিমন্ত বিশ্ব শৰ্মায়ো মাটি কিনিব নোৱাৰে। কোনে মাটি কিনিব পাৰিব? যোন 3টা জেনেৰেশ্যন তাত বসবাস কৰি আছে।
এইকাৰণে মইতো নাভাবো UDFৰ ইয়াত বেয়া পাবলগীয়া কি আছে, কাৰণ চন্দ্ৰমোহন পাটোৱাৰীও বৰপেটা সত্ৰৰ কাষত গৈ মাটি কিনিব নোৱাৰিব, ৰূপক শৰ্মায়ো গৈ কিনিব নোৱাৰিব। So it is not targeted against any community. ইয়াত কোনো কমিউনিটিৰ কথাই নাই। এতিয়া যদি বৰপেটা সত্ৰৰ কাষতো 5 কিলোমিটাৰ ভিতৰত যদি কোনোবা মুছলমান মানুহ 51 চনৰ পৰা আছে, তেওঁ কিনা বেচা কৰিব পাৰিব, কোনো আপত্তি নাই। তাৰমানে ইট ইজ এ পলিটিকেল কমপ্লিটলি সেকুলাৰ এখন আইন। আপোনালোকে হয়তো মনত ভাবি আছিল যে ইয়াত লিখা আছে যে মুছলমানে কিনিব নোৱাৰিব। ইট ইজ নট ডেট। হিন্দুৱেও কিনিব নোৱাৰিব, খ্ৰীষ্টিয়ানেও কিনিব নোৱাৰিব। এটা আপোনালোকৰ বেয়া কিয় পাব পাৰে যে আপোনালোকে হয়তো ভাবি আছিল আমাৰ মাটি কিনাৰ ইচ্ছা আছে। আমি বেয়া পোৱা নাই কিয়, কাৰণ আমাৰ মাটি তাত কিনাৰ ইচ্ছাই নাই, কাৰণ আমি সেই সংস্কৃতিটোক সন্মান কৰোঁ। কাৰণ মই এজন শাক্ত মানুহ, বৰদোৱা সত্ৰৰ কাষত যদি মই যাওঁ, মোৰ কালী পূজা কৰিব লাগিব, মই কিয় কৰোঁ? মই দুৰ্গা পূজা কৰিব লাগিব, মই কিয় কৰোঁ? এই যে হিন্দুৰ মাজতো কণ্ট্ৰাডিকশ্যন আছে, কোনোবা বৈষ্ণৱ, কোনোবা শাক্ত, কিন্তু আমি ইজনে সিজনক সন্মান কৰি চলোঁ, বা খ্ৰীষ্টিয়ান মানুহখিনিৰ লগত আমাৰ কোনো কণ্ট্ৰাডিকশ্যন নাই, উই ৰেছপেক্ট ইটছ আদাৰ। আৰু অসমীয়া মুছলমান মানুহখিনিৰ লগতো আমাৰ কোনো কণ্ট্ৰাডিকশ্যন নাই। আজি উজনিত অসমীয়া মুছলমান, আপোনালোকে এতিয়া কৈছে উজনিত অসমীয়া মুছলমানৰ বিৰুদ্ধে এটা কোনেও শব্দ কোৱা নাই, বিকজ উই লিভ ইন পিচ। আৰু অসমীয়া মানুহতকৈ সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ কোনো উদাহৰণে ভাৰতত ক'তো নাই। এইটো ৰাম মন্দিৰৰ আন্দোলন হোৱাৰ পিছতো অসমত অসমীয়া মানুহ থকা জেগাত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। গতিকে আপোনালোকে, মই ভাবোঁ যে এনেকুৱা ধৰণৰ আইনত আপোনালোকে সমৰ্থন কৰক। ভৰত নৰহ ডাঙৰীয়াই কৈছে যে 5 কিলোমিটাৰটো 3 কিলোমিটাৰ কমাব পাৰি নেকি। কংগ্ৰেছ দল উদাৰ হওক। আপোনালোক বিষ্ণুৰাম মেধি, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এইখন আসনতে বহি আছিল য'ত আজি আপোনালোক বহি আছে। এতিয়া ক'লে যে গোপীনাথ বৰদলৈৰ দিনত মোৰ ফুট, তেওঁৰ গোটেই আত্মাটোকে অপমান কৰা হ'ব। হি ফট এগেইনষ্ট ডেট কমপ্লিটলি। এইটো ছাদুল্লা চৰকাৰৰ নীতি আছিলে, আৰু বৰদলৈয়ে তাক বিৰোধিতা কৰিছিলে। আজি মোৰ দুখ লাগে, মই যোৱা 3 বছৰ অসমৰ মুখ্যমন্ত্ৰী হ'লোঁ, গোপীনাথ বৰদলৈৰ সমাধিত তেওঁৰ মৃত্যু তিথিৰ দিনা মই মাল্যাৰ্পণ কৰিব যাওঁ, এজনো কংগ্ৰেছীক দেখা নাপাওঁ সিদিনা। ইজ ইট নট ছেড? তেওঁ ভাৰত ৰত্ন আছিলে। যদি বলিন বৰদলৈ কংগ্ৰেছী বুলি কয় আৰু বেলেগ কথা, কিন্তু এজন কংগ্ৰেছী নেতাও, আজি মই 3-4 বছৰ নৱগ্ৰহ শ্মশানত গৈ আছো, এজন কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধি নাযায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন তাত যোৱাটো দায়িত্ব আছে তেওঁ। আমি কংগ্ৰেছ অফিচত গোপীনাথ বৰদলৈক আমি ভৰতদা, আপোনাক মই প্ৰণাম কৰিছোঁ। চব কথাত মোৰ ঘৰত ভূপেন হাজৰিকাকটো প্ৰতিমূৰ্তিত মই মাল্যাৰ্পণ কৰিমেই, কিন্তু ৰাজহুৱা ষ্টেটমেণ্ট হেজ এ ভেলু। তেওঁৰ সমাধিত আপোনালোক গুৱাহাটীত থাকে, ইয়াত কোনো ময়ো এজন কংগ্ৰেছৰ মানুহ আছিলোঁ, মই এইকাৰণে কৈছোঁ যে আমি গুৱাহাটীত সিদিনাখন থকা যিকোনো এজন নেতা ৰাতিপুৱা গ'লে মানুহৰ মাজত কিমান এটা ভাল ষ্টেটমেণ্ট হয়। সিদিনাখন আপোনালোকে চাব, গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ দিনাখন গুৱাহাটীৰ গোটেই পুৰণা মানুহবিলাক সমাধিত যায়। এভৰিবডি গোজ দেয়াৰ। বিৰোধী দলপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তাত যাতে যেতিয়া যাব সোণত সুৱগা চৰিব। তেওঁ ভাৰত ৰত্ন হয়। ইয়াত আৰু প্ৰত্যেক বছৰে নহয়, আমাৰ নোযোৱা নহয়। মই যোৱা 3 বছৰ দেখা নাই। আপুনি লগ নাপাব পাৰে, কিন্তু আমি গৈছোঁ। মই মাত্ৰ এইটোকে ক'লো যে আপোনালোকে পাহৰি নাযাব। আপোনাক লগ নাপাব পাৰোঁ,
ঠিক আছে এতিয়া আৰু এইটো যদি যুক্তি হয়তো আৰু মই ক'ব নোৱাৰো ইট ইজ এ মিষ্টেক হুইচ নিড টু বি কাৰেক্টেড মই ভাবো যে গোপীনাথ বৰদলৈৰ সমাধিত ৰাতিপুৱা আমি যেতিয়া কংগ্ৰেছ বিজেপি এজিপি আমি সকলো যাম মৃত্যু তিথিৰ দিনা ইট এনহেন্স আৱাৰ ট্ৰেডিশ্যন আৱাৰ লিডাৰ কোনো ভাৰত ৰত্ন কেইজন আছে দুজনেই আছে আৰুতো কোনো নাই এতিয়া এই যে এতিয়া আমি তেখেতে কৰা কামটোকে কন্টিনিউ কৰিব খুজিছো We are not doing anything. আজি দেৱব্ৰত শইকীয়া এটা ভাল কথা কৈছে যে এইবোৰ কংগ্ৰেছে কৰা আৰু আজি আমি এইটোকে কৈছো যে কংগ্ৰেছৰ লিগেচিটোক আমি আগুৱাই লৈ যাব খুজিছো The legacy of Gopinath Bordoloi and Bisnuram Medhi সেইকাৰণে এই আইনখনে আমাক এতিয়া এটা সুবিধা দিব যে 5 কিলোমিটাৰৰ ভিতৰত আৰু তাকো আমি ইমান কেয়াৰফুল আছো জুনে মাটি অলৰেডি ললে তাক কোনো এভিকশন কৰা নহয় বৰদুৱা সত্ৰৰ 5 কিলোমিটাৰ কোনোবাই মাটি লৈছে হেতু আমি কিয় এভিকশন কৰিম আমি একদম লিবাৰেল যে জুন মাটিত অলৰেডি বহি আছে তাক আমি একো নকৰো খালি তেও ফাৰ্ডাৰ মাটি কিনিব নোৱাৰিব যদিহে তেও তিনিটা প্ৰজন্ম হোৱা নাই আৰু যদি কোনোবা মুছলমান মানুহ খ্ৰীষ্টিয়ান মানুহ হিন্দু মানুহৰ যদি তিনিটা প্ৰজন্ম হৈছে তেও কিনিব পাৰিব আজি আমি সিদ্ধান্ত লৈছো যে মাজুলী পাৰ্টটো আমি অলপমান আনঅথৰাইজ এনক্ৰোচাৰ ডাজন্ট ইনক্লুড দা অৰিজিনেল ইনহেবিটেন্ট শব্দটো আমি লৈ পেলাই আমি মাজুলীটো ইনক্লুড কৰি দিম অহা নৱেম্বৰত যাতে কোনো কনফিউজন নাথাকে কিন্তু বৰদুৱা বৰপেটা আৰু যিয়ে সত্ৰ সমিতিও কিছু ৰিকমেন্ড কৰিব যে এইখিনি আইকনিক ষ্ট্ৰাকচাৰ কৰক আমি আইকনিক ষ্ট্ৰাকচাৰ বঢ়াই যাব পাৰিম প্ৰভাইডেড 250 বছৰ পুৰণা হয় 100 বছৰ পুৰণাও মই লোৱা নাই যাতে কোনোবাই কালি মন্দিৰ এটা পাতিব ইট ক্যানট বি আইকনিক ষ্ট্ৰাকচাৰ ভেৰি কেয়াৰফুলি উই হেভ প্ৰিপেয়াৰ্ড দা আইন যে 250 বছৰ পুৰণা হ'ব লাগিব গতিকে ইয়াত কাৰো আপত্তি কৰিবলগীয়া নাই বৰদুৱা হল ৰংঘৰ হল চৰাইদেউ হল ৰূপজ্যোতি কুৰ্মী এটা সময়ত চাহ বাগিচাৰ কথা কৈছে আমি উই ক্যান ডিসকাস দ্যাট ইন ফিউচাৰ আজি আমি তালৈকে যোৱা নাই কেতিয়াবালৈকে আমি উই ক্যান ডিসকাস দ্যাট থাৰ্ড আমি এখন আইন আনিব খুজিছো যেটো মই ইন কন্টিনিউটিত ক'ব খুজিছো যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হৈ গল মাইক্ৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লক হৈ গল আজি আমাৰ দ্বাদশ অধ্যায় হৈ গল আমি বিপ্লৱ শৰ্মা কমিটিৰ বাহিৰত গৈ আছো আৰু কংগ্ৰেছে প্ৰত্যেকখন মিটিংতে মোক জুকাই থাকে 6 নম্বৰ ক্লজটো নকৰে কিয় সো উই আৰ গোইং বিয়ন্ড ক্লজ নম্বৰ 6 এতিয়া আমি থাৰ্ড এখন আইন আনিব খুজিছো ইনিশিয়ালি আমি গোৱালপাৰাত আনিম আপোনালোকে কৈ থাকে যে মাৰুৱাৰী মানুহে মাটি কিনিছে গভৰ্ণমেণ্টে একো নকৰে আমি কাৰো লগত নাই আমি আছো খিলঞ্জিয়া মানুহৰ লগত এতিয়া আমি গোৱালপাৰা জিলাত কি কৰিব খুজিছো শিডিউল ট্ৰাইবৰ মাটি অকল শিডিউল ট্ৰাইবক বিক্ৰী কৰিব পাৰিব শিডিউল কাষ্টৰ মাটি অকল শিডিউল কাষ্টক বিক্ৰী কৰিব পাৰিব আৰু ওবিসিৰ মাটি অকল ওবিসিক বিক্ৰী কৰিব পাৰিব সো ল্যান্ড উইল ৰিমেইন উইদিন দা কমিউনিটি অবিভক্ত গোৱালপাৰা যে কোচ ৰাজবংশী মানুহৰ মাটি কোচ ৰাজবংশীৰ লগতে থাকিব আৰু অবিভক্ত গোৱালপাৰা এক্সক্লুডিং বিটিআৰ কাৰণ বিটিআৰত আমি আইন নকৰো এটো বিটিআৰ কৰ্তৃপক্ষ কৰিব আমি বিটিআৰক সন্মান কৰো সো আমি নকৰো ধুবুৰী বঙাইগাঁও গোৱালপাৰা জিলাত নাথ সম্প্ৰদায়ৰ মাটি এতিয়া নাথৰ লগতে থাকিব কেইটুকুৰমান মাটি বাছি আছে শিডিউল ট্ৰাইবৰ মাটি শিডিউল ট্ৰাইবৰ লগতে থাকিব তেওঁলোকে বিক্ৰী বাৰ্তা কৰিব পাৰিব উইদিন দা কমিউনিটি নায়ে মাটি তেওঁলোকৰ লগত কেইটুকুৰামান বাছি আছে সাউথ সালমাৰাত অকনমান মাটি বাছি আছে আমি বচাব লাগিব যোৱা কালি মই দেখিছো 2091 চনত ওয়াজেদ চৌধুৰী সমষ্টিত 6000 হিন্দু মানুহ আছিল আজি 1000 হৈছে আমি এই জাস্ট ডেমোগ্ৰাফিৰ ওপৰত আমি এপ্ৰিলত এখন হোৱাইট পেপাৰ আনিম বুথে বুথে হোৱা পৰিৱৰ্তন পাৰ বুথত হোৱা পৰিৱৰ্তন যি কানে নহক
নহয় ইৰোশ্যনৰ কাৰণে হৈছে এতিয়া সাউথ সালমাৰাত চৰকাৰী মাটি আমি তেওঁলোকক বহাই দিব লাগিব আপোনাৰ সমৰ্থনত গতিকে এতিয়া আমি থাৰ্ড যিখন আইন আনিব খুজিছোঁ বিয়ণ্ড বিপ্লৱ শৰ্মা কমিটি সেইখন হ'ল যে ইণ্টাৰ কমিউনিটি লেণ্ড ট্ৰান্সফাৰ আমি অবিভক্ত গোৱালপাৰাত কৰিম আৰু আন কোনোবা জিলাই যদি পিছত বিচাৰে উই ক্যান কিপ অন এক্সপাণ্ডিং ডেট মইতো বিচাৰোঁ যে এখন গোটেই দেশ ৰাজ্যতে হোৱা উচিত কিন্তু আমি উই আৰ ষ্টাৰ্টিং উইথ ডেট আৰু আমি এই ধৰণে মাটিখিনি আমি ৰক্ষা কৰিব পাৰিম কাৰণ কিছুমান কমিটিৰ ৰিপৰ্টত দিলে কিন্তু লিগেল নহয় কোৰ্টেতো ষ্ট্ৰাইক ডাউন কৰি দিব এতিয়া মই ঝাৰখণ্ডত ইলেকশ্যনৰ কামত গৈ আছোঁ বাট ক্লোজলি আই এম ষ্টাডিং লেণ্ড ছেটেলমেণ্ট অফ লেণ্ড দেয়াৰ তাতে এইটো আছে ছোটা নাগপুৰ টিনেন্সি এক্ট এণ্ড সান্থাল পৰগনা টিনেন্সি এক্ট য'ত নেকি আউটছাইড দ্য কমিউনিটি লেণ্ড ট্ৰান্সফাৰ ইজ নট এলাউড আৰু সেই আইনবোৰ সুপ্ৰিম কোৰ্টে অলৰেডি সিল লগাই থৈ দিছে যে দিজ আৰ ভেলিড ল সেইকাৰণে এতিয়া মই তাৰ খুব ক্লোজলি এইকেইদিন তাৰ লেণ্ড লটো ষ্টাডি কৰি আছোঁ আৰু বিপ্লৱ শৰ্মা কমিটিৰ আমি বহুত ওপৰলৈকে আমি যাব পাৰিম উইদিন দিছ নেক্সট 1.5 year এইটো আমি এজেণ্ডা হিচাপে এতিয়া আমি লৈ লৈছোঁ এপ্ৰিল বা নৱেম্বৰ সেশ্যনত আমি গোৱালপাৰা জিলাৰ আইনখন আনিম য'ত আউটছাইড দ্য লেণ্ড ট্ৰান্সফাৰ লেণ্ড আমি বন্ধ কৰি দিম বড়ো মানুহৰ মাটি বড়োৰ লগত থাকি গ'ল নাথৰ মাটি নাথৰ লগত থাকি গ'ল কোচৰ মাটি কোচৰ লগত থাকি গ'ল আৰু আমি জেনেৰেল মানুহখিনি এইটো আইনৰ আওতাত নপৰোঁ আমাৰ মাটি কোনোবা কিনা বেচা কৰিব খুজিলে কৰিব পাৰিব এইটোত কোনো কথা নাই অলপ ফ্ৰী লেণ্ড লাগে আৰু তাতে থাকিব চৰকাৰে যদি কিবা প্ৰজেক্ট কৰিবৰ কাৰণে মাটি খোজে তাত কোনো আপত্তি নাই এইটো নৰ্মেল লেণ্ড একুৱায়াৰ কৰিব পাৰিব আজি আপোনালোকে চাওক কাৰ্বি আলঙত হুলস্থুল লাগি আছে মাটিক লৈ তাতো যদি এই আইনখন আমি এক্সটেণ্ড কৰি দিব পাৰোঁ মানুহৰ মাজত শংকা নোহোৱা হৈ গ'ল যে কাৰ্বিৰ মাটি কাৰ্বিকহে বিক্ৰী কৰিব পাৰিব ডিমাচা মাটি ডিমাচাতহে থাকিব পাৰিব তেতিয়া পিপুল উইল ফিল প্ৰটেক্টেড কাৰণ অসমক লিগেল ৰাইটছ দি ৰাখিব নোৱাৰে এখন অসমত মেছেকাৰ হৈ যাব এসময়ত যদি সাংবিধানিক প্ৰদত্ত অধিকাৰৰ কথা কওঁ উই হেভ টু বেলেঞ্চ দ্য ষ্টেট ডেমোগ্ৰাফি এটা 1920 ভাৰত সময়ৰ কথা কৈছে যে আমাৰ ত্যাগ আছে আপোনালোকক মই এতিয়াও কথা কওঁ যে বৰপেটা জিলাত লেট আছ নট বি মিষ্টেকেন মানুহক মিষ্টেক কৰিব নালাগে বৰপেটা জিলাৰ সেন্সাছত এতিয়াও পমুৱা মুছলমানসকলে মাতৃভাষা অসমীয়া বুলি নিলিখে লেট আছ নট মিষ্টেকেন ইট আব্দুল খালেকে লিখা নাই বেলেগ কথা বাদ দিয়ক কংগ্ৰেছ দলৰ সাংসদ লিখা নাই এইটো আপোনালোকে অসমীয়া মিডিয়ামত পঢ়িছোঁ টেগ কৰিছোঁ এইটো নহয় এইবাৰো সেন্সাছৰ সময়ত আপোনালোকে কি ক'ব মই জানোৱেই যদি অসমীয়া ভাষা বুলি ক'ব লাগে আমাক খিলঞ্জীয়া বুলি কওক তেতিয়াহে আমি অসমীয়া ভাষা লিখিম স্যাৰ 100% লিখিব অসমীয়া বুলি 100% নাই আপুনি আজি এতিয়া পৰিৱেশ মই কৈছোঁ যে 2001 সেন্সাছ 2011 সেন্সাছ 2011 সেন্সাছত কংগ্ৰেছ দলৰ সংসদ সদস্যই নিজৰ লেংগুৱেজ অসমীয়া বুলি লিখা নাই মিয়া ভাষা বুলি লিখি দিছে এইটো কি ভাষা ভগৱান জানে নাই আপুনি লিখিছে কিন্তু সেন্সাছ ৰিপৰ্টটো উলিয়াই লওক জনিয়া চাৰ্কুলতটো বঙালী হিন্দু নাই তেতিয়া জনিয়া চাৰ্কুলত মাদাৰ কেইজন আছে কেইজন কওক আপুনিয়ে কৈ দিয়ক সংখ্যাটো কিমান বাকিতো গোটেই না কিমান আছে কৈ দিয়ক আপুনি জনিয়া চাৰ্কুলত বঙালী হিন্দু 2-3 হাজাৰ হ'ব বাছ কিন্তু মাতৃভাষা বঙালী বুলি কোৱা মানুহৰ সংখ্যা বহুত বেছি তাৰ মানে এতিয়া যিখিনি অসমীয়া লিখিছে সেইখিনি আমি না মই কৈ আপোনাক অসমীয়া লিখিছে আপুনি ধন্যবাদ এইটো নহয় যে আপোনালোকে স্যাক্ৰিফাইস কৰি গৈ আছে ইট ইজ এ ৰং ষ্টেটমেণ্ট কাৰণ আজিলৈকে অসমীয়া শব্দটো এতিয়ালৈকে তাত গ্ৰহণীয় হোৱা নাই হ'ব হয়তো আজি জাকিৰ হুছেইন খণ্ড ডাঙৰী সিকদাৰ ডাঙৰীয়ে কৈছে যে এইটো আমি কৰিম যেতিয়া কৰিম তেতিয়া বেলেগ কথা 21 যেতিয়া আহিব এইটো বেলেগ কথা এইটো কৰি আছে দুই এজনে বিতৰ্ক কৰিছে বেলেগ কথা জেনেৰেল এইটো নহয় বেছিভাগে এইটো কৰি আছে না ষ্টেটিষ্টিকে এইটো আৰু নহয় যেতিয়া এইটো লৈ বিতৰ্ক হ'ব যেতিয়া কথা পাতিম তেতিয়া বহলাই কম যে কিছু সংখ্যা কিয় আহিছে ঠিক আছে যিসকলে সেন্সাছৰ অফিচাৰ যায়
বহু মানুহক বুজাবলৈ অসুবিধা হয়, ভুলত এইটো কৰে। কিন্তু মনে প্ৰাণে সকলে অসমীয়া ভাষা ভাল পায়, কয় আৰু আহি থকা দিনত মই এইটোকে ক'লো যে আপুনি এজন উদীয়মান বিধায়ক, আপুনি এইটো কথা সুন্দৰভাৱে ইয়াত কৈছে আৰু তাক আমি আদৰণি জনাইছোঁ। কিন্তু যিটো পুৰণা কথা ক'লে যে পুৰণা দিনত আমি এনেকৈ থাকিম বুলি কৈ আছিলোঁ, আপুনি সেইকেইজন মানুহৰ কথা ক'লে যোনে অসমৰ লগত থাকিম বুলি ক'লে, কিন্তু অসমৰ লগত নাথাকা আন্দোলন কৰা মানুহখিনি কোন আছে? অসমত মুছলিম লীগ কোনে গঠন কৰিছিল? লড়কে লুংগা পাকিস্তান কোনে কৈছিল? সেইবিলাক কোৱা মানুহটোতো এইটো আপোনালোকৰ কমিউনিটিৰ পৰাই ওলোৱা মানুহ নাই। ক'ত গ'ল? ভাসানী চাহাব গৈ পেলাই বাংলাদেশে তেওঁ সন্মানেই নিদিলে। আপুনি হিষ্ট্ৰী চাব, ভাসানীয়ে ইয়াত হুলস্থুল লগাই বাংলাদেশত গ'ল, বাংলাদেশে গুৰুত্বই নিদিলে। তেওঁ জীৱনৰ হিষ্ট্ৰী পঢ়িব, ভাসানীৰ জীৱনৰ শেষ সময়ছোৱা কিমান দুৰ্ভগীয়া সময়, নাম নিচানে নোহোৱা কৰি দিলে। সেইকাৰণে মোৰ অনুৰোধ যে আপোনালোকৰ লগত এটাই কথা যে খিলঞ্জীয়াৰ অধিকাৰ, ইট ইজ এ অধিকাৰ ৰিকগনাইজ বাই ইউনাইটেড নেশ্যনছ। লিগেল ৰাইটছ বেলেগ। এতিয়া আপোনালোকে কৈছে যে আমি উজনিত কিয় নাযাম? মই ৰিপিট নকৰোঁ, কিয় নাযাব? যেতিয়া মানুহখিনিয়ে আপোনালোকক মৰমেৰে মাতিব আপোনালোক নিশ্চয় যাব। কোনোবাই বিনা নিমন্ত্ৰণত ক'ৰবাত যায় নেকি? কাৰো ঘৰতো কোনো নাযায় বিনা নিমন্ত্ৰণত। সেইকাৰণে এই কথাটো যিমানে আপোনালোকে কৈ থাকিব ৰেজিষ্টেঞ্চ হ'ব। কিন্তু যদি ধুনীয়া শাক পাচলি, সাৰ নাই, পেষ্টিচাইড নাই, ইউৰিয়া নাই, অৰ্গেনিক শাক পাচলি আমিয়ে গৈ কিনি লৈ আহিমগৈ। কিন্তু শাক পাচলিটোতো অৰ্গেনিক হ'ব লাগিব না, গতিকে তেতিয়াতো আমিও যাম খাবৰ কাৰণে। গতিকে এইটো হ'ল সম্পৰ্কটো বজাই ৰাখিলে আমি আগবাঢ়িব পাৰিম। গতিকে আজি মই ভাবোঁ যে অসম বিধানসভাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। বটদ্ৰৱাত এই আইনখন যদি আজিৰ পৰা 30 বছৰ আগত যদি পাছ হ'লহেঁতেন আমি এভিকশ্যন কৰিব নালাগিলেহেঁতেন আৰু ইমান কথাও ক'ব নালাগিলেহেঁতেন। গতিকে মই ভাবোঁ যে UDFৰ বিধায়কখিনিয়ে, কংগ্ৰেছৰ বিধায়কখিনিয়ে যদি এইবিলাক কথাত সমৰ্থন কৰি থাকে, তেতিয়াহ'লে আপোনালোকে দেখিব আপোনালোকক মানুহে আদৰি ল'ব। যেতিয়া আপোনালোকে মুকলি মনে যদি আজি প্ৰস্তাৱ দিয়ে যে বৰদোৱা সত্ৰত 5 কিলোমিটাৰ কিয় কৰিছে? ছাৰ আপুনি ইমান কনজুচ, 10 কিলোমিটাৰ কৰক। তেতিয়া আপোনালোকক ইমান মানুহে ভাল পাব নহয়, মই বুজাব নোৱাৰোঁ। বৰপেটা সত্ৰত আপোনালোকে কওক যে ছাৰ এইটো 10 কিলোমিটাৰ কৰি দিয়ক। তেতিয়া বৰপেটা সত্ৰখন কোনে চানখাই কৰা? প্ৰথম লাইখুটাটো চানখাই কৰা নহয় জানো বৰপেটা সত্ৰ? হয় নহয়? গতিকে সেই ধৰণৰ ইতিহাসো আমাৰ অসমত আছে। গতিকে মই আপোনালোকক বিচাৰোঁ যে মোক গালি পাৰি লাভ নাই, কাৰণ মইতো এটা চেণ্টিমেণ্টক ৰিপ্ৰেজেণ্ট কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মা কি আছে? মই একোৱে নহয়। মই এটা লুপ্ত হ'ব পৰা এটা সভ্যতাক মই প্ৰতিনিধিত্ব কৰি ইয়াত কথা কৈ আছোঁ। গতিকে আপোনালোকে যেতিয়া আমাক সমৰ্থন কৰিব যে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিয়ক ছাৰ, বটদ্ৰৱা কৰি দিয়ক, ধুবুৰীত কেইটুকুৰমান মাটি বাচি আছে আপোনালোকে ৰাখি থওক, আমাৰ আপত্তি নাই, তেতিয়াহ'লেতো কোনে আপোনালোকক না ক'ব? কোনে আপোনালোকক বিৰোধিতা কৰিব? সেইকাৰণে ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। আৰু ভূপেন হাজৰিকা একদম হি ৱাজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জানে, হি ৱাজ নেভাৰ এ বিজেপি। লাষ্টত জইন কৰিলেও তেওঁৰ গান গোটেইটোত হি ৰিপ্ৰেজেণ্ট এ ছ'চিয়েলিষ্ট থট প্ৰচেছ IPTFৰ দিনৰ পৰা। কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল, জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। মই সমৰ্থন কৰিছোঁ জাকিৰ হুছেইন ডাঙৰীয়াৰ যে আপোনালোকে জিন যাব খুজিছে এই মাটিত, যদি জিন যাব খুজিছে কিছু এৰিব লাগিব, আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম। কট্টৰতা যদি কৰি থাকে তেতিয়াতো জিন যাব নোৱাৰিব, সদায় কনফ্লিক্ট হ'ব। সেইকাৰণে মোৰ এই হাউচত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট, কোনো ইয়াত বিষাদ নাই, কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব।
এতিয়া কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি এইটোতো কোনো কথাই নাই এইটোতো মইতো নিজে জানো যে হোৱাট ইজ দ্য সেন্টিমেন্ট ইন কংগ্ৰেছ বা ভোটৰ আশাত যি চলি আছে এইটো বেলেগ কথা কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাচি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহব আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকে আৰু কেইদিনমান জীয়াই থাকিব পাৰো আৰু স্যাৰ এটো গোল বুলি কৈছে স্যাৰ কেনেকে স্যাৰ অসমীয়া জাতি অসমীয়া সমাজখন যাব পাৰে স্যাৰ 1920 চনত নগাঁও জিলাত স্যাৰ আলিতামনি খান ওছমান সদাগৰে স্যাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে ব্ৰিটিছে স্থাপন কৰা আপুনি অসমীয়া গম নামে কেনেকে ক'ব পাৰে এবাৰ কথা আমি বৰ্জন কৰিছো আপোনালোকৰ ঢিঙত আজি শুনিলো আমি প্ৰটেষ্ট কৰিছো যাওক আপোনালোক গৈ লাজ লাগিব লাগে প্ৰটেষ্ট কৰক ইতিহাসে আপোনালোকক কেনেকে চাব কংগ্ৰেছক 21 চনৰ সেন্সাস ফিগাৰ উলোৱাৰ পিছত আপোনালোকে নিজে দুখ কৰিব 21 চনৰ সেন্সাস ফিগাৰ উলোৱাৰ পিছত ইয়াৰ গাত অসমীয়া তেজ নাই আৰু মই আজি ইয়াত অনুৰোধ কৰিছো যিখিনি জিন যাব খুজিছে মুছলমান মানুহ পমুৱা মুছলমান মানুহ কাৰো শত্ৰু নাই জিন যাব খোজা মুছলমান মানুহখিনি আমাক সহায় কৰক আমি একো আপোনালোকৰ পৰা কাঢ়িব খোজা নাই যি আছে সেইখিনি আপোনালোকৰ থাকিব আমাৰ পৰা আৰু মাত্ৰ নাকাৰ হাৰিব যি আছে আমি আপোনালোকৰ পৰা আৰু একো আমি আপোনালোকৰ পৰা কোনো কাঢ়ি লোৱাৰ আকাংক্ষা নাই সেইকাৰণে আইনখনত মই আনিছো যে যাৰ মাটিত বহি আছে ই বহি থাকিব ইয়াত মই লিখা নাই যে ইণ্ডিজেনাছ মানুহখিনিৰ মাটি কাঢ়ি লোৱা হ'ব মই লিখিছো যে যিখিনি মানুহৰ মাটি আছে সেইখিনিৰ মাটি থাকিব মাত্ৰ এটাই অনুৰোধ যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত আমাৰ পৰা আৰু নাকাঢ়িব আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলো এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু হম নহম এটো কথা নাই শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছিলো আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছো মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছো সিৰাজউদ্দিন আজমলৰো সমৰ্থন বিচাৰিছো ৰকিবুল হুছেইনৰো মই সমৰ্থন বিচাৰিছো আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছো যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক আমিনো কি কৰিম বটদ্ৰবা সত্ৰখন লৈ জীয়াই থাকিম কৰবাত বাথৌ মন্দিৰ এটা লৈ জীয়াই থাকিম এইখিনিকে আৰু কেনেকে জিন যাব যদি আমাৰ পপুলেশ্যন কন্ট্ৰোল হয় কেইটামান কাম যদি আমি কৰো আমাৰ মাজত কোনো কাজিয়াই নাথাকে কংগ্ৰেছেটো কাজিয়া লগাব খুজি থাকে হিন্দু মুছলমানৰ মাজত কংগ্ৰেছৰ পলিচিটোৱে বেলেগ আমাৰ কাজিয়া লগাৰ কোনো মতলবে নাই আমি মাত্ৰ কোড অফ কণ্ডাক্ট এটা মই ইনডাইৰেক্টলি মই সিদিনাখনো কোৱা নাছিলো মই কিয় চিঞৰ বাখৰ কৰি থাকো মোক এটা কোড অফ কণ্ডাক্ট লাগে যে এইখিনি কাম আমি দুইটা কমিউনিটিয়ে মিলা মিছা কৰিবৰ কাৰণে আমি এই কোড অফ কণ্ডাক্টটো মানি চলিম যে যদি কৰবাত নামঘৰ আছে 5 কিলোমিটাৰৰ ভিত্তিত আমি গৰু আৰু গাহৰি মাংস নাখাওঁ
কেটেল এক্টত সেইটোৱে প্ৰভিজন আছে সেইটো প্ৰভিজনকটো সমৰ্থন কৰাত কাৰো আপত্তি থাকিব নোৱাৰে সিম্পল প্ৰভিজন এটা এই প্ৰভিজনটোক আমি কিয় সমৰ্থন কৰিব নোৱাৰো এই কেইটাক যদি আপোনালোকে চিঞৰি চিঞৰি সমৰ্থন কৰে নহয় অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায় দিল্লীত দিলেই পমি যায় ডক্টৰে দিলেই পমি যায় লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই দিল্লীত ডক্টৰে দি দিছোতো জামেলা খতম আমাৰ মানুহৰ আশা ইমানেই একো নাই আমাৰ মানুহৰ আশা অকণমান গামোচা এখন দিলে মানুহ পমি যায় কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক এইবিলাক হাউচত নকব আমি যামেই আপোনালোকে কব যে আমি ভাল বস্তু তৈয়াৰ কৰিম আপোনালোক নিজে আহিব মৌমাখিয়েটো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাউৰু পাতিলে গতিকে আপোনালোকক নিজেই মাতিব সেইকাৰণে মই এইটোৱে বিচাৰিছো কংগ্ৰেছটো এতিয়া কিবা হৈ আছে ভোটৰ মতলবত কিবা হৈ গৈছে একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে তাত 5 কিলোমিটাৰ থাকিব দিয়ক আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে 5 কিলোমিটাৰ হে বৰপেটা টাউনৰটো আমি কতো বাহিৰতটো যোৱা নাই অকল হে 5 কিলোমিটাৰ হে বটদ্ৰবাৰ 5 কিলোমিটাৰ হে কালি আমাৰ আজি আপোনালোকে গৈ মাইনৰিটি এমএলএ খিনিয়ে টিভিত ষ্টেটমেন্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছো চাব মানুহে কেনেকৈ আপোনালোকক আদৰি লয় আমাৰ মানুহৰ একো নাই অকণমান মৰম একোৱে নাই আজি আপোনালোকে মেজিক চাওক মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম সলভ নহয় টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰবা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে কালিৰ পৰা অসমত হিন্দু মুছলমান মিয়া বাংলাদেশ এই শব্দবিলাকে নোহোৱা হৈ একোৱে নাই এতিয়া ক'লে না যে অসমীয়া ভাষা কম মানুহে ভাবে আৰে অসমীয়া ভাষা কৈ দিছে ইমান ভাল এটা শব্দতে মানুহ গলি যায় একো নাথাকে আজি কংগ্ৰেছৰ অৱস্থা চাওক গোপীনাথ বৰদলৈৰ সমাধিত নোযোৱাটি যে মেটাৰ অফ ৰেকৰ্ড ইট ইজ এ মেটাৰ অফ ৰেকৰ্ড তাকো বিৰোধিতা কৰিব লাগে না যে নহয় আমাৰ অফিচত আমি মাল্য অৰ্পণ কৰোঁ ভাই তেনেকৈ চলিব নেকি সেইকাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ এইখন আৰু অহা কেইদিনমানত আৰু 3-4খন আনিব আৰু সেইখিনি আমি আপোনালোকৰ সমৰ্থন বিচাৰিম আৰু মই ভাবো যে অকণমান আপোনালোকে আমাক সমৰ্থন কৰক কেইটামান ইস্যুত কোনো ক্ষতি নহয় ইমান ভূখণ্ড আছে 78,000 স্কোয়াৰ কিলোমিটাৰ একো ক্ষতি নহয় কাৰ্বিএলক থাকিব দিয়ক বড়োক থাকিব দিয়ক মিচিঙক থাকিব দিয়ক কেইটামান নামঘৰ মন্দিৰ থাকিব দিয়ক মেটাৰ ইজ ৰিজল্ভ এইখিনি কৰি দিয়ক কোনো কথাই নাই আৰু আমাৰ ইণ্টেনশ্যনটো কতো বেয়া নহয় আৰু মই আজিও কৈছো যে এটা আপোনালোকে মোক চাব যে কতো মই মুছলমান মানুহ এজন দেখিলেও খাবতি লওঁ মোৰ কোনো ফিলিঙে নাই কিন্তু যিখিনি য'ত মই দেখিছো যে এই কথাখিনিয়ে এটা জাতিক নোহোৱা কৰি দিব তাততো ষ্টেণ্ড দিব লাগিব না তাত যদি ষ্টেণ্ড নিদিওঁ মোৰ নামটো দেৱব্ৰত শইকীয়াৰ দৰে ইতিহাসে লিখি থৈ দিব তো মইতো দেৱব্ৰত শইকীয়া হ'ব নোৱাৰো ইমানটোতো নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব গতিকে মই হাউচক ৰিকুৱেষ্ট কৰিম যে এই আইনখন অনুগ্ৰহ কৰি পাছ কৰক আৰু মই অনুৰোধ কৰিম যে ইউডিএফ দলেও আজি আমাক সমৰ্থন কৰক ধন্যবাদ মই এতিয়া সদনত প্ৰশ্নটো প্ৰদানৰ বাবে ৰাখিম হৈছে বহুত দীঘল হ'ল এটা শব্দ কম স্যাৰ না একে স্যাৰ আমাৰ অসমৰ স্যাৰ মই নকয় এটা শব্দ কম স্যাৰ অসমৰ সকলো অনুসূচিত জাতিৰ ৰাইজৰ হৈ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে বিভিন্ন আইকনিক হেৰিটেজৰ কথা কৈ অনাগত পৰিকল্পনা তেখেতে যেনেকৈ কৰিলে এই হিচাপে গ'লে অসমৰ অলমষ্ট 80% এৰিয়া যেনেকৈ তেখেতে পৰিকল্পনা কৰিব বিচাৰিছে বান্ধিব বিচাৰিছে এইটো মই এই কথা ক'ব বিচৰা নাই যে তেখেতে মুছলমানক অকল টাৰ্গেট কৰিছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় ব্যাপাৰে চিন্তা কৰিব অনাগত দিনত যেনেকুৱা ধৰণৰ এই বিলটো টানা হৈছে আৰু যিটো পৰিকল্পনা কৰিছে তেনেকুৱা কৰিলে
ভাৰতবৰ্ষ কিন্তু অন্য ৰাজ্যবিলাকত তেনেকৈ কৰা নাই। ইভেন অযোধ্যাতো নাই, বানাৰসতো তেনেকুৱা ধৰণৰ সিদ্ধান্ত কিন্তু লোৱা নাই। আৰু এইটো ল'লে আমাৰ ৰাজ্যৰ কাৰণেই বেয়া হ'ব। ৰাজ্যৰ সকলো জনগোষ্ঠী, মই নকওঁ যে মুছলমান, হিন্দু ভাইসকলে এনেকুৱা বিপদত পৰিব। মানুহৰ এই লেণ্ড ট্ৰান্সফাৰেশ্যনৰ যিটো কথা বা এইখিনিৰ কথা, হেৰিটেজৰ প্ৰতি ৰেচপেক্ট আমাৰ আছে, থাকিব, আমি কৰিম আৰু কৰি আহিছোঁ মাননীয় অধ্যক্ষ মহোদয়। গতিকে মই ভাবোঁ এই বিলটো উচিত নহ'ব। এইটো ৰাজ্যখনৰ কাৰণে, ৰাজ্যত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে ক্ষতিকাৰক হ'ব। গতিকে এই বিলটো আনিব নালাগে, পাছ কৰিব নালাগে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয়। মই এতিয়া সদনত প্ৰস্তাৱটো বদানৰ বাবে ৰাখিলোঁ। প্ৰশ্নটো হ'ল যে দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2024 বিধেয়কখন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল। এতিয়া সদনত বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে ৰখা হ'ব। 2 নং দফাত কোনো সংশোধনী নাই। মই এতিয়া 2 নং দফা সদনত ভোটৰ বাবে ৰাখিলোঁ। প্ৰশ্নটো হ'ল 2 নং দফা বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 3 নং দফাত মাননীয় দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া তেখেতৰ সহযোগীসকলৰ মানে সংশোধনী প্ৰস্তাৱ আছে। শ্ৰী দেৱব্ৰত শইকীয়া তেখেতৰ সহযোগীসকল এবচেণ্ট। এতিয়া শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকল উঠাই ল'ব নে নলয়? আমি উঠাই নলওঁ, আমি বিচাৰিছোঁ এই বিলটোৱে পাছ হ'ব মই লাগে। তেখেতসকলৰ প্ৰস্তাৱ সদনত দাঙি ধৰিলোঁ। যিসকলে সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী 2টা নাকচ কৰা হ'ল। এতিয়া 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। মই এতিয়া 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম সদনত ভোটদানৰ বাবে ৰাখিলোঁ। প্ৰশ্নটো হ'ল 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু শিৰোনাম বিধেয়কখনৰ অংশ হ'ল। অনাৰেবল মিনিষ্টাৰ, উইথ গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট। অধ্যক্ষ মহোদয়, মই দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2024 উইথ গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট পাৰিতকৰণৰ বাবে সদনত উত্থাপন কৰিলোঁ। প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন চৰকাৰী সংশোধনৰ জৰিয়তে পাৰিত কৰা হ'ল। সদন